নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত মই আজি UPPL ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ সৈতে এখন যুটীয়া বৈঠকত অংশগ্ৰহণ কৰিলোঁ। এই বৈঠকত আমাৰ BJP দলৰ নেতৃত্ব, UPPL দলৰ নেতৃত্ব আৰু অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ উপস্থিত আছিল। আমি জয়ন্ত বসুমতাৰী আমাৰ যৌথ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক আমি 2 লাখৰ পৰা 3 লাখ ভোটৰ ব্যৱধানত জিকাবৰ বাবে সংকল্প লৈছোঁ আৰু সকলোৱে এটা পৰিয়ালৰ দৰে তিনিওটা দলে লগ হৈ আমি নিৰ্বাচন খেলিম আৰু খুব ভাল ফলাফল এটা আমি ইয়াত দেখুৱাম। সেই সংকল্প আজি আমি সকলোৱে লৈছোঁ। চাওক, আমি যোৱা নিৰ্বাচনবিলাকৰ যদি ফলাফল চাই বিধানসভা আৰু BTC কাউন্সিল, এই দুইটা কাউন্সিলৰ যদি ফলাফলসমূহ চাই তেতিয়াহ'লে আমি 1.5 লাখৰ পৰা 2 লাখ ভোটত আগত আছোঁ। এতিয়া আমি 1 লাখ ভোট এইবাৰ বঢ়াব খুজিছোঁ। BTADৰ যিটো শান্তিৰ পৰিৱেশ, BTADৰ যিটো বিকশিত পৰিৱেশ, এই পৰিৱেশটোক সুবিধা লৈ আমি ৰাইজৰ পৰা এইবাৰ 2.5 লাখ ভোটত জয়ন্ত বসুমতাৰী জিকক তেনেকুৱা আমি আশীৰ্বাদ বিচাৰিম। চাওক, AIDFে কি ভূমিকা লৈছে, কংগ্ৰেছে কি ভূমিকা লৈছে, কোনে কি ভূমিকা লৈছে আমি এইবাৰ চোৱা নাই। অৰ্জুনৰ যেনেকৈ চকু চৰাইৰ চকুত আছিল, তেনেকৈ আমাৰ চকু এইবাৰ মোদী ডাঙৰীয়া, যে মোদীক আমি জিকাব লাগে। বাকী আৰু কোন দলে কি কৰিছে এইবিলাকত আমি বৰ বেছি সোমাব খোজা নাই। যি কৰে কৰি থাকক। যোৱা কালি এটা দুৰ্ভাগ্যজনক ঘটনা এটা গুৱাহাটী IITত দেখা গৈছে আৰু এজন নহয়, আমাৰ মনে হয় তাত আৰু এজন তেনেকুৱা ছাত্ৰ আছে। ইয়াৰ ওপৰত পুলিচে তদন্ত কৰিছে আৰু তদন্তত দেখা গৈছে যে ছাত্ৰকেইজন একেবাৰে দুজনকৈ, বিশেষকৈ এজনক আমি পাইছোঁ, এজনক পোৱা নাই। আমি হয়তো পাই যাম আজি। কমপ্লিটলি ৰেডিকেলাইজ হৈ আছে থট প্ৰচেছটো। তেওঁলোকৰ দেউতাক মাককো আমি খবৰ দিছোঁ, দিল্লীৰ হয়, বাটলা হাউচৰ কাষৰ পৰা তেওঁ ল'ৰাজনৰ ঘৰ। দেউতাক মাককো আমি খবৰ দিছোঁ, আমাৰ চেণ্ট্ৰেল এজেঞ্চিকো আমি এলাৰ্ট কৰিছোঁ। কিন্তু ল'ৰাজনৰ লগত কথা পাতিলে গম পোৱা যায় যে হি ইজ কমপ্লিটলি ৰেডিকেলাইজ। নৱশৰণীয়াটো এইবাৰ ইলেকশ্যনতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে এতিয়ালৈকেতো মই শুনা নাই, আৰু কি কৰেতো মই শুনা নাই, কথাও পতা নাই। গতিকে আৰু এতিয়াতো তেনেকুৱা আৰু নাইও পৰিৱেশটো। এতিয়াতো কোনেও ডিভাইড অসম বিচাৰাই নাই, গতিকে এইটো সমস্যাই নাই এতিয়া। মই এতিয়া ফণীদাৰ ঘৰতে গৈ আছোঁ। মোৰ টাৰ্গেট আছে বৰপেটা 3 লাখত জিকা। 13খন ট্ৰাই কৰি আছোঁ। 11খনতো জিকিমেই, 2খনো যদি জিকিব পাৰোঁ ভাল হয়। টাৰ্গেট 13, 11 কনফাৰ্ম। কংগ্ৰেছৰ ডাউট আছে, এইবাৰ চিট পাবও পাৰে নাপাবও পাৰে। পালে এখন পাব পাৰে, নাপালে নাপাব পাৰে। চব ধুবুৰীতে কংগ্ৰেছ UDFৰ প্ৰতিদ্বন্দ্বিতা। ধুবুৰীত আমি বহুত ভোট পাম, কাৰণ ধুবুৰী বিধানসভাৰ ইলেকশ্যন যেতিয়া আহিব তাত আমি 4টা চিট পাম। গতিকে আমি ভোটখিনি 4টা চিটত আমাৰ থাকিবই। আমি কেম্পেইনো কৰিম, চব কৰিম। কিন্তু হ'লেও ধুবুৰীত মই নাভাবোঁ যে আমি জিকাৰ পজিশ্যনত আছোঁ। সেইখন এখন কংগ্ৰেছেও পাব পাৰে, UDFেও পাব পাৰে। ৰকিবুল হুছেইন পালেও ভাল, আজমলে পালেও ভাল। আজমলে পালে অলপ মনটো বেছি বেয়া লাগিব, ৰকিবুল হুছেইনে পালে কম বেয়া লাগিব, ইমানেই। নহয়, আজমল মৌলাবাদী বেছি না। বন্ধু বুলি মই কোৱা নাই, মই মৌলাবাদীৰ শিতানৰ পৰা গৈছোঁ। মৌলাবাদীৰ পৰা চাব গ'লে আজমল জিকিলে বেয়া লাগিব, আকৌ গড়কেইটাৰ ফালে চালে ৰকিবুল হুছেইন জিকিলে বেয়া লাগিব। এতিয়া কি হয় আৰু সেইটো আৰু হয় নহয়। যদি কাজিৰঙালৈকে চাওঁ তেতিয়া ৰকিবুল হুছেইন জিকিলে মনটো বেয়া লাগিব, আকৌ যদি মৌলাবাদী চাওঁ আজমল জিকিলে বেয়া লাগিব। এতিয়া কোনটো হয় এতিয়া দেখা যাব আৰু। দুইটাই জিকিলে মনটো বেয়া লাগিব, কিন্তু অলপ কম বেছি আৰু হ'ব।